ডিমাহাছাওত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হাৰাংগাজাও পৰিষদীয় সমষ্টিৰ বিজেপিৰ কৰ্মীৰ প্ৰতিবাদ চিএম দেৱলাল গাৰ্লছৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান আজি আমি সৰু পোৱালি মই বিশেষকৈ সৰু ল'ৰা মোৰ এবছৰ হোৱা নাই মই সৰু ল'ৰা ঘৰত থৈ আহিব লগা হৈছে এনেকৈ হ'লে নহ'ব হেৰি চিএম ছাৰ আপুনি আপোনাৰ নিজৰ পাৰ্চনেল দুশ্মনী উলিয়াইছে নে কি উলিয়াইছে নাজানো কিন্তু আমাৰ হাৰাংগাজৰ পাব্লিকক ইমান শাস্তি দিব নালাগে আপোনাৰ পাপ লাগিব চাওকচোন কেনেকুৱা ওলাই আহিছোঁ আমি এতিয়া গোটেই মহিলাবিলাক আমাৰ ইয়াৰে হাৰাংগাজৰ ফাইলবিলাক আপুনি কৈ পঠাই দিলে ওলোটাই জমা কৰি ৰাখি থ'লে নহ'ব নহয় আপোনাৰ দায়িত্বটো আপুনি পালন কৰক আপোনাক কিয় কাৰণে ৰজা আমি ৰাখিছোঁ এনেকুৱা ৰজা নালাগে আপুনি যদি টোপনিয়ে মাৰি থাকে এনেকুৱা ৰজা নালাগে আমাক বিশেষকৈ আমাৰ হাৰাংগাজৰ মানুহবিলাকক কিয় কাৰণে আপুনি ইমান বেয়া পায় আজি আমি ডিমাহাছাওৰ পৰা বিজেপিক ভোট দি পেলাই গোটেই বঞ্চিত হৈ আছোঁ একো আমাৰ আজি যিমান কাম হৈছে কামৰ একো বিল চিল পোৱা নাই আৰু যোনটো একদম বিজেপিক ভোট দি পেলাই আমি ভুল কৰিছোঁ যেন লাগিছে এইটো কাৰণে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আমাৰ মামা হয় তেখেতে আমাক যিমান জলদি পাৰে আমাক ন্যায় দিয়ক আৰু হাৰাংগাজৰ কনষ্টিটিউচি যোনটো আশা লৈ পেলাই আমি বিজেপিক ভোট দিছিলোঁ বিজেপিক আমি আগবঢ়াই নিছিলোঁ যিমান আমি ইমান কষ্ট কৰিছোঁ কেম্পিং কৰিছোঁ এইকেইটাক আমাক ন্যায় লাগে যিমান সোনকালে পাৰে আৰু দুৰ্নীতিমুক্ত যেনে আমাৰ ডিমাহাছাও দুৰ্নীতিমুক্ত হয় এইটো যিমান সোনকালে পাৰি কৰি দিবৰ কাৰণে মই ৰিকুৱেষ্ট